বাপৰে বহুত দেৰি হ'ল দেখোন। মা অ' মা উঠা, বহুত দেৰি হ'ল অ'। মা অ' মা উঠা অ', 12টা বাজিব এতিয়া। মাজনী শুবলৈ দিয়া না, কিয় ডিষ্টাৰ্ব দি আছা? ৰাতি ইমান দেৰি হৈছে পাৰ্টিত, তুমি দেখা নাই জানো? শুবলৈ দিয়া, মোৰ টোপনি মৰা নাই, মোক শুবলৈ দিয়া। কিন্তু অ' মা বহুত দেৰি হ'ল, তুমি গম পাইছানে? উঠা, একো কাম বনে হোৱা নাই, উঠা। মোক কিন্তু কাম নাপাচিবা, মই কিন্তু কাম কৰিব নোৱাৰোঁ কৈ দিছোঁ। মা শুনিছানে নাই তুমি? মোক কিন্তু কাম নাপাচিবা কিন্তু উঠি লৈ। মাজনী হুলস্থুল কৰি নাথাকিবাচোন, শুই থাকাচোন, শুই থাকা অলপ সময়, আৰু অলপ সময় শুই থাকা। কাম নাপাছোঁ দিয়া, পাপা আছে নহয়, পাপাই কৰিব দিয়া, তুমি চিন্তা কৰিব নালাগে। শুই থাকা, শুই থাকা, মোক শুবলৈ দিয়া। শুই থাকাই ভাল, মা শুই আছে যেতিয়া শুইয়ে থাকোঁ আৰু। এওঁলোক মানে উঠিবলৈ হোৱা নাই, ইমান দেৰিলৈকে শুই আছে। হয়ো ৰাতি পাৰ্টিও দেৰি হৈছে বাৰু। হেৰা উঠা, বহুত দেৰি হ'ল নহয়। উঠা মাজনী, উঠা, মই চাহ আনিছোঁ তোমালোকলৈ। হেৰা উঠা মাজনী, উঠা। হেৰি আপুনি চাহে বনাই আনিলে? দিয়ক দিয়ক, মাথাটো বৰ বিষাইছে, চাহকাপ খাই লওঁ দিয়ক। মাজনী তুমিও উঠা, চাহকাপ খাই লোৱা। পাপা দিয়া দিয়া, হেৰি দিয়ক, চাহকাপ খাই লওঁ আৰু। মা কালি যে ৰাতি কৈছিলোঁ কথাটো পাপাক কোৱা না? নিজেনো নোকোৱা কিয়? মই ক'ব লাগে নেকি? নিজে কোৱা আকৌ পাপাক। কি কথানো মাজনী? পাপা কালি যে বৰুৱা আংকলৰ জীয়েকে পিন্ধিছিলে, পাৰ্টিত যে পিন্ধিছিলে, মোক তেনেকুৱা কাপোৰ এযোৰ লাগে, আজিয়ে লাগে পাপা, মোক আজিয়ে লাগিব পাপা। বহুত ভাল লাগিছে কাপোৰযোৰ, ব'লা না মোক শ্বপিং কৰাই আনা, মোক কাপোৰযোৰ আজিয়ে লাগে। ৰচোন মাজনী, আজিয়ে লাগে বুলি জানো আজিয়ে দিব পাৰোঁ নেকি? মোৰ দৰমহাও হোৱা নাই আজি 2 মাহ ধৰি, তই দেখিছই দেখোন। ৰচোন দিম নহয়, দৰমহা নহ'লে এতিয়া পইচা ঘৰখন চলাবলৈচোন অসুবিধা হৈ গৈছে, তই গম পায়ে আছ। আৰু ইমান কাপোৰ লৈয়ে থাক, দিম নহয়, ৰচোন আজিয়ে নহ'লেও হ'ব নহয়। নহ'ব, মোক আজিয়ে লাগিব পাপা, মোক আজিয়ে লাগিব, মই সেইবোৰ একো নাজানো, মোক আজিয়ে লাগিব। হেৰি দিনো নিদিয়েনো কিয়? আমাৰতো এজনীয়ে ছোৱালী ন, দৰমহা হোৱা নাই, পইচা সুদলে হ'লেও আনি পেলাই দি দিয়ক আকৌ, তাই বিচাৰিছে আকৌ। আমাৰতো ষ্টেটাছৰ কথা আছে ন, তেওঁলোকতকে আমি কি কম নেকি? আমাৰ ষ্টেটাছটো মিলাই থাকিব লাগিব নহয়, পইচা ধাৰলৈ হ'লেও আনি পেলাইও হ'লেও দি দিয়ক তাইক কাপোৰযোৰ। হ'ব বাৰু দিয়া, মই 10 টকা হওক 20 টকা হওক, যিমান সুদ হ'লেও সুদলৈ আনি হ'লেও মই কাপোৰযোৰ দি দিম দিয়া। দৰমহা পালে একেলগে সুদে মোলে দি দিম আৰু, নহয় জানো? বাৰু হ'ব দিয়া মাজনী, আজি ইভিনিং টাইমত যাম হা। থেংক ইউ মা, থেংক ইউ পাপা। ইভিনিং মই ওলাই থাকিম, কিন্তু তুমি সোনকালে আহিবা অফিচৰ পৰা। হ'ব দিয়া। হে ভগৱান, মানে আজি উঠাই নাই, চোতালখন এতিয়ালৈকে সাৰাই নাই যে। তাইক মই তেতিয়াই কৈ থৈ গ'লোঁ চোতালখন উঠি সাৰিবলৈ, তাই মানে উঠাই নাই। মই খৰি আনি আহি পালোহি, তাই এতিয়ালৈকে উঠিবলৈ হোৱা নাই। এক আজি গৈ দিমগৈ, এক আজি মই, ইমান লেতেৰা হৈছে চোতালখন, তাই এতিয়ালৈকে সাৰা নাই। কি যে হ'ব মানে, বাপেক কেতিয়াবাই পথাৰলৈ ওলাই গ'ল, তাই এতিয়ালৈকে উঠিবলৈ হোৱা নাই। ঐ মাজনী, মাইনা মাইনা, তোৰ উঠিবলৈ হোৱা নাই নে? ঐ নুঠ কিয় তই? এই আচাৰিয়ে কোবন দিম এতিয়া। মা উঠো আৰু ৰ'বা। কি উঠো আৰু হা, কি উঠো আৰু? তোক মই তেতিয়াই কৈছিলোঁ নে নাই চোতালখন সাৰি থ'বলৈ? মই খৰি আনি পালোহি, বাপেৰে পথাৰৰ পৰা আহিব হ'লহি, তোৰ উঠিবলৈ হোৱা নাই। যা সোনকালে চোতাল সাৰ গৈ, চালি তেতিয়া কোবন দিব লাগিব তোক। উঠ সোনকালে উঠ, পঢ়া শুনা নাম নাই, পঢ়িব লাগে, সোনকালে উঠা নাম নাই। এই খৰিৰে কোবন খাবি নহ'লে, সোনকালে উঠ। বাপেৰে ভাত খাবলৈ পথাৰৰ পৰা আহি পাবহি এতিয়া, তোৰ উঠিবলৈ হোৱা নাই, উঠ বুলি কৈছোঁ। মা গোটেই ৰাতি পঢ়িছোঁ, তুমি দেখিছানে নাই? ৰাতিপুৱা সময়ত শুবলৈ লৈছোঁহেচোন, ইমান গালি পাৰিছানে? হ'ব দিয়া, মই চোতালখন সাৰি দিমগৈ নহয় এতিয়া। আৰু দেউতা আহিব হ'লেই নেকি? 9টা বাজিলে মানে। হ'ব দিয়া মা, মই সাৰি দিমগৈ। ভাল ৰিজাল্ট কৰিবলৈ হ'লে ৰাতি টোপনি ক্ষতি কৰি পঢ়িবই লাগিব আকৌ। সেই বুলি আকৌ দিনৰ দিনটো শুই থাকিবি সেইটো নহয় নহয়, 9টা বজালৈকে শুই থাকিবি সেইটো কি হ'ল আকৌ? যা চোতাল সাৰ গৈ, ঘৰৰ কামো কৰিব লাগিব আকৌ, ছোৱালী মানুহ যেতিয়া চব শিকিব লাগিব, পঢ়া শুনাও কৰিব লাগিব, ঘৰৰ কামো কৰিব লাগিব। যা সোনকালে যা। কি হ'ল ইমান ৰাতিপুৱাই যে হুলস্থুল লাগিছ? আপুনি আহি পালেহিয়ে, ৰ'ব মই ভাতকেইটা ঠিক কৰোঁগৈ। হ'ব দে বাৰু, অলপ লাহে লাহে কৰিলেও হ'ব। ভাগৰ লাগিছে, অলপমান বহি লওঁ। কিয় ইমান হুলস্থুল কৰি আছিলিনো? মাইনাকনো কিয় গালি পাৰি আছিলি ইমান? বাহিৰৰ পৰা শুনি আছোঁ। দেউতা চোৱাচোন, মায়ে অকণো বুজি নাপায়, গোটেই ৰাতিটো মই পঢ়িছোঁ, তুমি দেখিছাই ন?
ইমান ৰাতিলৈকে পঢ়ি ৰাতিপুৱা 6-5টামান বজাত শুবলৈ লৈছোঁহে। এতিয়া মায়ে উঠা নাই কাৰণে গালি দি আছে। মোৰ পঢ়োঁতে পঢ়োঁতে ইমান ৰাতি হৈ গ'ল, মই পাহৰিয়ে গ'লোঁ শুব লাগে বুলি। আৰু পিছত ৰাতিপুৱা যেতিয়া শুবলৈ লৈছোঁ, টোপনিটো আহিবই ন। চোতাল সাৰিব দিছিলে, মই পাহৰিয়ে থাকিলোঁ। সেইকাৰণে মোক গালি পাৰি আছিলে দেউতা। চোৱাচোন বাৰু মায়ে কেনেকুৱা। তাইৰ কথা শুনিছে। ৰাতিটো পঢ়িলে বুলি দিনত আৰু মোক কাম এটা কৰি সহায় কৰি নিদিব, কথা হ'লনে? দিনৰ দিনটো শুই থাকিব তাই। ৰাতি পঢ়িলেও দিনতো উঠিব লাগিব আকৌ। সেইটো নহয় যে ৰাতি পঢ়িম দিনত শুম, তেনেকুৱা নহয়। ৰাতিও পঢ়িব লাগিব, দিনতো পঢ়িব লাগিব, কামো কৰিব লাগিব, বুজিছ? কথা ক'লে নুশুনে। যা এতিয়া চোতাল সাৰগৈ যা। এতিয়া মই ভাত বাঢ়োঁগৈ। সোনকালে যা, চোতালখন সাৰি গা মুখ ধুই আহগৈ। ভাতকেইটা খাই লৈ আকৌ কিতাপত বহ। মই আকৌ হাজিৰা মানুহক ভাত দিব যাব লাগিব পিছত। যা সোনকালে যা। মাইনা অ মাইনা, চোৱাচোন দেউতা, তুমি একো এটা নকলা হ'লে মাক। মাজনীও, মাৰে যি কৈছে তোৰ ভালৰ কাৰণেহে কৈছে। খং নকৰিবি দে। যা সোনকালে হাত মুখকেইটা ধুই আহৰি হৈ আহ, যা একেলগে ভাত খাম যা আমি দুইটাই। তই খং নকৰিবিচোন। তই ভাল মানুহ ডাঙৰ মানুহ হবি বুলিহে মাৰে এনেকৈ গালি খবনি পাৰি থাকে, ভালকৈ পঢ়িবলৈ কৈ থাকে। তই আমাৰ নিচিনা খেতিয়ক হৈ খাব নালাগে বুলি আমি কিমান কষ্ট কৰি আছোঁ চাচোন। তই যাতে ভালকৈ ভৱিষ্যতটো ভাল কৰিব পাৰ, সেইবাবে তোক গালি পাৰি থাকে, গম পাইছনে? তই খং নকৰিবি, যা সোনকালে হাত মুখকেইটা ধুই আহ যা। দেউতা, মইচোন পঢ়িয়ে থাকোঁ। দিনতো পঢ়োঁ, ৰাতিও টোপনি ক্ষতি কৰি হ'লেও পঢ়োঁচোন দেউতা। মই সেইখিনি বুজি পাওঁ নহয়। কিন্তু অলপমান শুলেনো মায়ে কিয় গালি পাৰি থাকিব লাগে? মোৰতো টোপনি ধৰে ন। চোৱাচোন দেউতা, আমাৰ যে সিফালৰ ধনী মানুহ ঘৰৰ ছোৱালীজনী যে মোৰ লগত একেলগে পঢ়েচোন। তাইচোন ইমান পঢ়িয়ে নাথাকে, আৰু ৰাতি বোলে টোপনি ক্ষতি কৰিও নপঢ়ে। কিমান ঘূৰি ফুৰে, এনি টাইম ফুৰিয়ে ফুৰেচোন। মইতো তেনেকৈ ক'লেওৱে নাযাওঁ দেখোন। দেউতা, মই পঢ়িয়ে থাকোঁ, মই বুজি পাওঁ নহয়। সিহঁতে নপঢ়িলেও সিহঁতৰ মাকহঁতে এনেকৈ গালি পাৰি নাথাকে। মোৰ মায়েহে মোক ইমান কি গালি পাৰি থাকে। বেয়া নালাগে নেকি কিবা? সিহঁতৰ ছোৱালীজনীয়ে একো কামো নকৰে, ধনী মানুহ আৰু কাম বন নকৰে। মইতো মাক কাম কৰি সহায়ো কৰি দিওঁ দেউতা, তথাপিও মায়ে গালি পাৰি থাকে মোক। হ'ব দে মাইনা, সেইবোৰ লোকৰ কথাবোৰ চাই নাথাকিবি। সিহঁতে ধনী মানুহ, চাকৰিয়াল মানুহ, সিহঁতে নপঢ়িলেও মাক বাপেকে কিবা কৰি হ'লেও সিহঁতক পাছ কৰাই দিব, বুজিছ? সিহঁতৰ কথা বাদ দে, তই নিজে কষ্ট কৰি পঢ়, তেতিয়াহে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিবি মাজনী। তই সেইবোৰৰ কথা বাদ দে, লোকৰ কথা বাদ দে। আৰু মায়ে শুবলৈ নিদিয়ে নেকি? মই মাক ক'ম দে, বুজাম দে। কিন্তু যিখিনি কয় মায়ে তোৰ ভালৰ কাৰণে কয় অ মাইনা, সেইটো বুজি পাবি খালি। যা এতিয়া সোনকালে যা, হাত মুখকেইটা ধুই আহগৈ যা। এইবোৰ ভাবি থাকিব নালাগে, যা। মই চাই নাথাকোঁ নহয় দেউতা, দেখা পাওঁ ন একেলগে ঘৰ, আৰু দেখা নেপাম নেকি? সিহঁতে ইমান ফুৰিবলৈ গৈ থাকে, আমিতো তেনেকৈ নাযাওঁৱেই। আৰু মইতো তেনেকৈ একো বস্তুৱে নিবিচাৰোঁ। তাই যেনেকৈহে দামী দামী বস্তুবোৰ পিন্ধি থাকে, যিমান যি পিন্ধে, যি লাগে বুলি কয় তাকে কিনে। মইতো সেইবোৰ একোৱে নিবিচাৰোঁ সেইবোৰ, তথাপিও মায়ে মোক গালি পাৰি থাকে। দেউতা, মাক অলপ বুজাবাচোন। হ'ব দিয়া, মই চোতালখন সাৰি আহোঁ, তুমি ভাতত লাগাগৈ যোৱা। মই হাত মুখ ধুই ভাত খামহি, যোৱা। হ'ব দে বাৰু, মই মাৰক ক'ম দে। আৰু যা সোনকালে যা। আৰু এইবোৰ কথা ভাবি নাথাকিবি মাজনী। আৰু মই পথাৰত হাল বোৱা কাম আছে নহয়, হাল বাবগৈ লাগিব। আধাত এৰি থৈ আহিছোঁ, ৰোৱনী লাগি আছে নহয়, হাজিৰা মানুহ লাগি আছে। ভাতকেইটা খাই মই সোনকালে যাব লাগে। তই যা সোনকালে আগৈ। হ'ব দেউতা। হেৰি আহক, ভাত দিলোঁ। এয়া মাৰে ভাত দিলেই, যা তই সোনকালে আহৰি হৈ আহগৈ যা। দেউতা, হেৰি আপুনি আজি কিমান সময়ত অফিচত যাবনো? আপোনাৰ ড্ৰেছ পাতি চব মই বিচনাতে ৰেডি কৰি থৈ আহিছোঁ, আৰু ডাইনিঙত ভাত সজোৱা আছে। কিমান সময়ত যাবনো? মই অলপ দেৰিকৈ যাম আৰু। কিয়, তোমালোক ক'ৰবাত যোৱা নেকি? মই আৰু মাজনীয়ে শ্বপিং অলপ কৰি আহোঁগৈ। শ্বপিং অলপ কৰিব লগা আছে। বহুত দিন শ্বপিঙত যোৱাই নাই দেখোন। আৰু চিনেমা এখনো চাই আহিম বুলি ভাবিছোঁ, বুজিছেনে? ধুনীয়া চিনেমা এখন আহিছে বোলে, চিনেমাখন চাই আহিমগৈ। মোক পইচা অলপ লাগে, দিয়কচোন পইচা অলপ। হেৰা, আজি 3-4 দিন হোৱা নাইচোন ইমানবোৰ শ্বপিং কৰি আহা। আকৌ আজি শ্বপিং যাব হ'লেনে? আৰু কৈছা ইমান দিন হ'ল শ্বপিঙত যোৱাই নাই। আজি কেইদিন হৈছেনো তোমালোকে শ্বপিং কৰি আহা বাৰু? আৰু চিনেমা চাবলৈও যোৱা? তাই পৰীক্ষা নহয়, অহা সপ্তাহৰ পৰাচোন তাই হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা। আজিনো তাই শ্বপিং কৰিবলৈ গ'লেহে হয়নে, চিনেমা চাব গ'লেহে হয়নে? তুমিও যে আৰু মাকজনী হৈ বুজাবহে লাগে, পঢ়িব লাগে এইকেইদিন ভালকৈ। ইমান দিন বাৰু ভালকৈ নপঢ়িলে নাই? পৰীক্ষা আগৰ কেইদিনটো কমচে কম ভালকৈ পঢ়িব দিয়া। ঘূৰাই লৈ ফুৰিলেহে হয়নে বাৰু? পঢ়িবলৈ দিয়া আকৌ।
আপুনিও যে আৰু পঢ়িব দিয়ক মাজনীয়ে পঢ়িয়ে থাকে দেখোন আৰু ফাইনেল পৰীক্ষা নহয় নহয় অহা সপ্তাহত হাই ছেকেণ্ডেৰী টেষ্টৰ পৰীক্ষাহে টেষ্টৰ পৰীক্ষা আৰু কি আৰু পঢ়িব লাগেনে ভাল হ'ব দিয়ক ফাইনেল পৰীক্ষালৈ এতিয়া আৰু 2-3 মাহ আছে আপুনি চিন্তা নকৰিব দিয়ক চব ভাল হ'ব মোক পইচা দিয়ক সোনকালে পাপা দিয়া পইচা দিয়া মোৰ ফাইনেল পৰীক্ষা এতিয়া বহুত দিন আছে গম পাইছা এইটো টেষ্টৰ পৰীক্ষাহে চিনেমাখন চাই আহোঁ দিয়া না আজি পইচা দিয়া সোনকালে বাৰু তোমালোকৰ পৰা আৰু উপায় নাই আৰু ৰ'বা মই পইচা আনি আছোঁ কিমান লাগেনো কিমান লাগে সুধি আছে যে শ্বপিং কৰিব যাম আকৌ কিমান লাগে ক'ব পাৰিম নেকি যি পচন্দ হয় তাকেতো ল'মেই ন ATM খনকে দিয়ক নহ'লে মই নিজে উলিয়াই ল'ম হ'ব ৰ'বা ATM খনকে লৈ আহি আছোঁ পাপা সোনকালে যোৱা মোৰ লগৰবোৰ চাগে আহিলেই সোনকালে যোৱা মালতী মালতী ঘৰত আছানে মালতী বাইদেউ আপুনি আহিলে আহক ব'লক ভিতৰলৈকে ব'লক নাযাওঁ দিয়া ভিতৰলৈ ইয়াতে হ'ব কথা এটা সুধো বুলিহে আহিলোঁ কি কথানো বাইদেউ হয় আকৌ এনেইতো নাহে লগতে ঘৰটো তথাপিও নাহে আপোনালোক আহিব লাগে আকৌ মাজে মাজে ব'লক ভিতৰতে বহি ক'ব কিনো কথা বাৰু হ'ব দিয়া বাহিৰতে ভাল লাগিছে ভিতৰলৈ নাযাওঁ আৰু বাৰু তোমালোকৰ খেতি বস্তুবোৰ হৈছেগৈনে বাৰু খাবলৈ পৰা হৈছেনে নাই মানে খেতি বস্তু এইবাৰ অলপ দেৰি হৈছে জিকা কেইটামান আনিছে বাৰু ঘৰত খাবলৈ কাৰণে বাকী বস্তুবোৰ হোৱাই নাই অলপ সৰু হৈ আছে খাবলৈ পৰা হোৱাই নাই বাইদেউ খাবলৈ পৰা হ'লে আপোনালোকক দিব দিয়ক এতিয়া মানে হোৱা নাই সৰু হৈ আছে হয় নেকি মই ভাবিছিলোঁ খেতি কৰিছা যেতিয়া খেতি অলপ লৈ যাওঁ আজিকালি বজাৰত আৰু ফ্ৰেছ বস্তু পোৱাই নাযায় দিয়াচোন ঘৰত কৰা খেতিৰ নিচিনাটো নহয় বজাৰৰ বেচাবোৰ সেইবাবে বোলো তোমাৰ তাৰপৰাই কিনি কেইটামান লৈ যাওঁ পইচা লৈ আহিছিলোঁ মই নাই যেতিয়া আৰু কি কৰিম জিকা হ'লেও অলপ দিবা কিবা মানে যিয়েই নহওক আৰু ঘৰৰ খেতি যেতিয়া অলপ দিবা পইচাৰ কাৰণে চিন্তা নকৰিবা মই পইচা দি দিম দিয়া খেতি অলপ আমাকো দিবা খাবলৈ বাইদেউ কিনো কথা কয় আৰু পইচাৰ কাৰণে মই চিন্তা কৰা নাই নহয় হ'লেতো আপোনালোকক দিমেই আকৌ প্ৰত্যেকবাৰেই দিওঁ দেখোন জিকা ঘৰলৈহে কেইটামান আনিছিলে খাবলৈ কাৰণে কিটা বনাই পেলালোঁ নহয় আজি কালিলৈ বাৰু যদি চাই কৰি আনে ডাঙৰ হয় আপোনালোকক মই দি থৈ আহিমগৈ দিয়ক আৰু লেচেৰা মাহো কেইডালমান লাগিছে চাগে আপোনালোকক দি থৈ আহিম দিয়ক মই যদি হৈছে চাই পেলাই আপুনি পইচাৰ কাৰণে মই নিদিয়াকৈ থকা নাই নহয় ডাঙৰেই হোৱা নাই বাইদেউ ডাঙৰ হ'লে দিবই বাৰু হ'ব দিয়া সেইকে আনিবলৈ দিব লাগিব বজাৰৰ পৰা উপায়টো নাই বজাৰৰ বস্তুকে আনিব দিব লাগিব আৰু এটা কথাৰ কাৰণে আহিছিলোঁ মালতী তোমাৰ ওচৰত কি কথানো বাইদেউ মানে আমি পৰহিলৈ দাৰ্জিলিং যাম ফুৰিবলৈ তাকে বোলো তোমাক কথাটো কৈ থৈ যাওঁ তোমালোকৰ ঘৰখনহে আমাৰ লগতে হয়নে নহয় ঘৰখন অলপ চোৱা চিতা কৰিবা দাৰ্জিলিঙত 4 দিনমান হ'ব চাগে তোমালৈ কিবা লৈ আহিম দিয়া চিন্তা কৰিব নালাগে ঘৰখন অলপ চাই চিতি দিবা কি দাৰ্জিলিং যাব বা আপোনালোকে বৰ ফুৰি থাকে দেই ইমান দূৰত গৈ থাকে আমিহে আৰু ক'তো যাবলৈয়ে নাপাওঁ হয় দিয়া মালতী তোমাৰ কাৰণে মোৰ বেয়াই লাগে তোমালোক ক'লৈকো ফুৰিবলৈ নোযোৱা আমি গৈয়ে থাকোঁ দেখিছা আমি শ্বিলঙে কিমানবাৰ যে গৈ থাকোঁ সপ্তাহটোত আৰু দাদাইৰে অফিচৰ পৰা ছুটি পালেই যায় গম পাইছা আৰু তোমালোকতো যাব পাৰা কিয়নো নোযোৱা তোমালোকৰ মাইনাজনী গৰম বন্ধ হৈ থাকোঁতে যাব পাৰিলা হয় আৰু এতিয়াও টেষ্টৰ পৰীক্ষা শেষ হ'ল যেতিয়া অলপ দিনটো বন্ধ পাইছে ফুৰিবলৈ যাব পাৰা দেখোন কিয়নো নোযোৱা তোমালোক ক'বা আকৌ তোমাৰ মানুহজনক অলপ ফুৰাই কৰি লৈ আহিবলৈ ইমান ঘৰতে সোমাই থাকিলেও ভাল নালাগে নহয় অলপ যাবা ওলাই কৰি আমাৰনো আৰু ক'ত এতিয়া যাব পাৰিব খেতি উঠাই নাই নহয় এতিয়া খেতি ছিজন ধান ৰুব লাগিব খেতি কৰিব লাগিব আৰু এতিয়া আৰু ক'ত ফুৰিবলৈ যাব পাৰিব খেতি উঠাৰ পিছত বেলেগ কথা তাৰপিছতোনো বেলেগ খেতি কৰিব যেতিয়া ক'তনো যাব পাৰিব আৰু আমাৰ সেইখন কপাল নাই বাইদেউ আমি যে ক'ৰবাত ফুৰিবলৈ যাব পাৰিম আমি ক'ত যাব পাৰিম চাগে আপোনালোক চাকৰিয়াল মানুহ আৰু দাদাৰ চাকৰি আছে যেতিয়া মাহে মাহে দৰমহা সোমাই থাকে আপোনালোকে ফুৰিবলৈ পায় আমাৰ আৰু তেনেকুৱা নহয় খেতি কৰিলেহে খেতি ছিজনটোত যদি আমি ফুৰিবলৈ যাওঁ আৰু ক'ত খেতি হ'ব তেতিয়া আৰু পইচাও নাথাকিব ভাতো খাবলৈ নাপাম বাইদেউ আপোনালোকৰ নিচিনা আমাৰ কপাল নহয় আৰু আমাৰনো ক'ত যাব মালতী চাকৰিয়াল খেতিয়ক বুলি কথা নহয় যাবলৈ মন থাকিলে তেনেকৈয়ে যাব পাৰে বুজিছা কেইটামান পইচাৰহে দৰকাৰ যাবলৈ বিচাৰিলে তেনেকৈয়ে যাব পাৰে তোমাৰ কাৰণে বেয়াই লাগে তোমাকো যদি লগত লৈ যাব পাৰিলোঁ হয় ভালে লাগিলে হয় মোৰো
হয় নেকি বাইদেউ ময়ো যাওঁ তেন্তে মোকো লৈ বলক নিবনে আপোনালোকৰ লগত এনেকে নিব নোৱাৰিম নহয় মালতী মানে দাদাৰ অফিচৰ পৰাহে আমাৰ ফেমিলি টুৰ এটা দিছে বেলেগক নিবলৈ পাৰ্মিশ্যন নাই যে তোমাক এনেকে নিব নোৱাৰিম হয় নেকি হ'ব দিয়ক তেন্তে আৰু তোমাৰ মানুহজনক এবাৰ কৈ চাবাচোন মালতী ফুৰাবলৈ নিব কিয় নিনিব ভালকৈ এবাৰ কৈ চাবা আকৌ সেইবোৰ আশা বাদেই দিলোঁ আৰু বাইদেউ আমাৰ যে নিব হৈছে আৰু খেতি এৰি আৰু বাহিৰত ফুৰিবলৈ যাব হৈছে আৰু এইটো জনমত নহ'বই এইবোৰ বুজিছে বাৰু বাদ দিয়ক ব'লক ভিতৰলৈ চাহ একাপ খাই ল'ব ব'লক চাহ একাপ বনাওঁগৈ চাহ খাই যাব ব'লক বাইদেউ চাহ অ' মাই গড সেই গেলা গৰমত চাহ নাখাওঁ দেই আমাৰ ফ্ৰিজত ঠাণ্ডা আনি থোৱা হৈ আছে ঠাণ্ডাকৈ খাওঁগৈ দিয়া তুমি চাহ তাহ বনাব নালাগে ফ্ৰিজৰ ঠাণ্ডাটো খাইহে অকণমান গৰমটো কমে বুজিছা এই গেলা গৰমত চাহ তাহ খাব নোৱাৰোঁ দেই বেয়া নাপাবা দেই যাওঁ দেই মই হ'ব দিয়ক বাৰু নাখাই যেতিয়া যাওক আৰু ঠিক আছে মই যাওঁ হা কথাটো মনত ৰাখিবা দেই মালতী হ'ব দিয়ক বাইদেউ চাম বাৰু ইছ একেবাৰে লেবেল দেখাইছে ফ্ৰিজৰ ঠাণ্ডাহে খায় চাহ নাখায় বেছি নাখায় অকণমান হেৰা কি হ'ল ইয়াতে ৰৈ আছা যে নেকি আপুনি আহি পালেহি পথাৰৰ পৰা হে নাই নক'ব আৰু দিয়ক এই এওঁলোকৰ বাইদেউ আহিছিলে আহি শাক চব্জি কেইটামানৰ কথা কৈছিলেহি আৰু কি জানে শাক চব্জি হোৱাই নাই বুলি নকলা জানো আৰু কি কৈছে তেওঁলোক বোলে পৰহিলে দাৰ্জিলিঙলৈ যাব জানে ইমান ঘূৰি ফুৰি থাকে আমাৰ জানো যাবলৈ মন নাযায় আপুনি আমাক ক'লৈকো লৈ নাযায় ছোৱালীজনীও ক'লেও ফুৰিয়ে পোৱা নাই আমাকো লৈ ব'লকচোন এবাৰ ফুৰাবলৈ কি যে কিছুমান কথা কোৱা নহয় তুমি মই এতিয়া খেতি এৰি থৈ তোমালোকক ফুৰাবলৈ লৈ যাব লাগে হা সিহঁতৰ চাকৰিয়াল মানুহৰ কথা বেলেগ সিহঁতে মাহে মাহে দৰমহা পায় আমাৰতো তেনেকুৱা নহয় মই খেতি ছিজনত যদি খেতি নকৰোঁ ক'ৰ পৰা খাবলৈ পাম হা ক'ৰ পৰা খাবলৈ পাবা তোমালোকে আমি তেনেকৈ ঘূৰি ফুৰিলে পেট শুকাই মৰিব বুজিছা যেন তেনে দুবেলা দুমুঠি খুৱাই আছোঁ আৰু ফুৰিবলৈ গৈ মই ইমান টকা খৰচ কৰিবলৈ মোৰ জানো গছ আছে হা পইচাৰ গছ আছে মোৰ হ'ব দিয়ক একেবাৰে আপোনাক একো ক'বই নোৱাৰি খেতিকে কৰি থাকক মোৰ কপালখনে বেয়া এনেকুৱা এটা মানুহৰ লগত বিয়া হ'লোঁ খেতি কৰোঁতেই জীৱনটো গৈ আছে ক'লেও ওলাই ফুৰিবলৈ যাব নাপাওঁ হ'ব দিয়া খং নকৰিবা খেতিটো উঠি লওক তাৰপিছত মাজনীৰ পৰীক্ষাটো শেষ হৈ লওক ক'ৰবাত ফুৰিবলৈ যাম দিয়া ইছ হ'ব থওক বুজিছে হ'ব থওক আৰু ক'ব নালাগে প্ৰতিবাৰে আপুনি এনেকৈ কয় কিন্তু কোনো দিনাখন ক'লে শুনি পোৱা নাই আপোনাৰ কথা মই আৰু কোনোদিন বিশ্বাস নকৰোঁ আৰু তেওঁলোকৰ ছোৱালীজনীয়ে জানো পৰীক্ষা নিদিব তেওঁলোকৰ ছোৱালীজনীয়েওতো পৰীক্ষা দিব তথাপিও ফুৰিবলৈ নি থাকে ফুৰাবলৈ নি থাকে আমাৰ ছোৱালীজনী জানো মন নাযায় তাই বেলেগৰ নিচিনা নহয় কাৰণেহে তাই আমাক একো নকয় কাৰণেহে তাইওতো মন যায় চাগে তেনেকৈ ফুৰিবলৈ যাবলৈ তাই আপোনাক একো নকয় মোকো নকয় তাই চাগে মনতে ৰাখি থয় ন বেয়া নালাগে জানো তাইকোতো মনটো ভাল লগাব লাগে কেতিয়াবা ফুৰাবলৈ নিব লাগে আপুনি একেবাৰে খেতিৰ পৰা মূৰে নাদাঙে অকল খেতিতেই লাগি থাকিব আমাৰ কথা অলপ চিন্তা নকৰে হে হ'ব দিয়া পথাৰৰ পৰা আহিছোঁ ইমান গৰমত আৰু মাথাটো খাই নাথাকিবা বুজিছা যোৱা ভাত দিয়াগৈ ভোক লাগিছে কিমান কাম কৰি আহিছোঁ তুমি জানা কিমান কষ্ট কৰি আহিছোঁ জানা উল্টা পুল্টা কথা কৈ থাকে লোকক দেখি খালি যেতিয়া সময় পাওঁ নিম নহয় কৈ থকা নাই জানো যোৱা ভাত দিয়াগৈ আমি চাকৰিয়াল মানুহৰ নিচিনা নহয় আমাৰ সিহঁতৰ লগত চাকৰিয়াল মানুহৰ লগত মিলালে আমাৰ নচলিব বুজিছা আপোনাক কথা কৈ লাভে নাই একো বুজি নাপায় ন মই ভাত চাত দিবলৈ নিজে ভাত লৈ খাওকগৈ যাওক খালি এইবোৰ কাম কৰি থাকোঁতেই মোৰ জীৱনটো গৈছে আৰু হ'ব দিয়া মালতী আৰু খং নকৰিবা আজি ঠিক আছে আজি ঘৰত ভাত নাখাওঁ হ'বনে আমি গৈ হোটেলতে ভাত খাই আহিম বোলা তিনিওটা হোটেলত ভাত খাই আহিমগৈ বোলা হ'বনে আপুনিয়ে যাওক নাযাওঁ মই হোটেলত ভাত খাবলৈ নিয়ে কথা ক'বলৈ আহিছে যাওক ঘৰত ভাত বনাই থৈছোঁ ভাত খাওকগৈ হোটেলত যাবলৈ নাপায়হে মই মৰিছোঁ অন্যৰ মানুহে দাৰ্জিলিং যাব শ্বিলং যাব বাহিৰত ফুৰিবলৈ যাব কিমান বাহিৰৰ জেগা চাবগৈ আৰু আমাৰ বজাৰৰ হোটেলখনত খোৱাবলৈ নিয়ে লাজো নাপায় ক'বলৈ যাওক ভিতৰত ভাত বনাই থৈছোঁ ভাত খাই লওকগৈ নাযাওঁ কোনো হোটেল চোটেললৈ মই হ'ব দিয়া খং নকৰিবাচোন নিম দিয়া সময় ওলাওক নিম দিয়া যোৱা এতিয়া ভাত দিয়াগৈ যোৱা ভোক লাগিছে সেইটো দিন কেতিয়াও নাহে মই ভালকৈ জানো আপোনাৰ খেতিৰ পৰা কেতিয়াও সময় নোলায় আমাৰ কাৰণে হ'ব আহক হাত মুখ ধুই আহক ভাত দিওঁগৈ হে ভগৱান খেতিনো কাৰ কাৰণে কৰোঁ তোমালোকৰ কাৰণেই চোন কৰোঁ তোমালোকে ভালকৈ এসাঁজ খাবা বুলিয়ে চোন কৰোঁ কি যে হ'ব দিয়া ব'লা মই হাত মুখকেইটা ধুই আহোঁগৈ ইমান দেৰি হ'ল এতিয়ালৈকে আহিবলৈ হোৱা নাই নে বাইদেউ ক'ৰবাত যায় নেকি মালতী কি হ'ল বাইদেউ এনেকৈ গেটত ৰৈ আছে যে ক'ৰবাত যায়
মালতী এই কালিলৈ দাৰ্জিলিং যাম যে শ্বপিং অলপ কৰি আহোঁগৈ কাপোৰ অলপ ল'ব লগা আছে কাপোৰ অলপ লৈ আহোঁগৈ তাকে দাদাইৰে আহি পোৱাহিয়ে নাই গাড়ী নহ'লে যাবলৈ মন নাযায় যে দাদাৰে কাৰণে ৰৈ আছোঁ ইয়াতে আহি আছে বুলি ফোন কৰিছে আহিয়ে পোৱাহি নাই জানানে তুমি পিছে ক'ত গৈছিলা মই পথাৰৰ পৰা আহিলোঁগৈ হাজিৰা মানুহ লাগি আছে যে তাকে ভাতকেইটা দি থৈ আহিলোঁগৈ আৰু বাইদেউ কাপোৰ কিনিবলৈ আৰু যাব লাগেনে বাৰু ইয়াতে ৰাস্তাতে কিমান ভাল ভাল বেপাৰী আহিয়ে থাকেচোন মই সিদিনাখন এযোৰ কাপোৰ ল'লোঁ নহয় ইমান ভাল লাগে জানেনে ইমান ভাল বেপাৰী আহে আপুনি তাৰ পৰাই ল'ব পাৰে দেখোন কিনো দৰকাৰ এই গৰমত আকৌ বাহিৰত গৈ পেলাই বজাৰত গৈ কাপোৰ কিনিবলৈ নাই মই সেইবোৰ কাপোৰ নিপিন্ধোঁ নহয় মই আকৌ ব্ৰেণ্ডেড কাপোৰহে পিন্ধোঁ বিশালৰ পৰা ল'মগৈ আকৌ হয় নেকি হ'ব দিয়ক বাইদেউ আপুনি ৰৈ থাকক মই যাওঁ দিয়ক ঠিক আছে যোৱা দাদা আহিব এতিয়া চাগে ময়ো যামেই এতিয়া আকৌ পাৰ্লাৰতো সোমাব লাগিব যে মই যামেই আৰু তুমি যোৱা হেৰি কালিলৈতো বজাৰ অলপ কৰিব লাগিব বুজিছেনে মিঠাতেল দালি এইবোৰ একোৱেই নাইকিয়া হৈ আছে বহুত দিনেই হ'ল যেন তেনে বইল হ'লেও বনাই আছোঁ অকণ কৰি কালিলৈ হ'লে বজাৰৰ পৰা লৈ আহিব বুজিছে হয় দিয়া কালিলৈ বজাৰৰ পৰা পালেহি হ'ব দিয়া বজাৰ অলপ কৰিব লাগিব কিবা কৰি হ'লেও আৰু মাইনাৰ চেণ্ডেলযোৰ ছিগিছিলে নহয় তাইৰ চেণ্ডেলযোৰো আনিব লাগিব ন চেণ্ডেল আনিবলৈ আপোনাৰ পইচা হ'ব জানো আপোনাৰ তাত ইমান পইচা আছে জানো হাজিৰা মানুহকোচোন পইচা দিলে ইমান পইচা হ'ব জানো চেণ্ডেল আনিবলৈ হ'ব দিয়া কিবা কৰি মেনেজ কৰিম আৰু কালিলৈ বজাৰৰ পৰা নহয় সস্তাতে পাম বুজিছা লৈ আহিম দিয়া এযোৰ দেউতা নালাগে দিয়া মোৰ পৰীক্ষাৰ সময়ত আনি দিলেও হ'ব মই এতিয়া এইযোৰে চিলাই লৈছোঁ নহয় এইযোৰে চলি যাম দিয়া দেউতা এতিয়া নানিলেও হ'ব পৰীক্ষা আৰু এমাহমানহে আছে পৰীক্ষাৰ সময়ত আনি দিলেই হ'ব দেউতা হেৰা দেখিছা আমাৰ ছোৱালীজনীয়ে কিমান বুজি পায় হ'ব দে মাজনী এবাৰ মই পইচা পালে ভাল চেণ্ডেল এযোৰ আনি দিম দে অলপ দিন যোৱাকৈ হ'ব দেউতা ইমান দামী নহ'লেও হ'ব যেন তেনে চলিব পৰা হ'লেই হ'ব দেউতা এতিয়া ভাত খোৱা তোমালোকে মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে নহয় হ'ব আৰু দিয়া চেণ্ডেলহে চলি যাব তেনেকৈ হ'ব দে তই খাচোন তই খাই পেলাই পঢ়গৈ যা মা মোৰ পঢ়িব লগাও সঁচাকৈ বহুত আছে মই সোনকালে খাই পঢ়োগৈ দিয়া তোমালোকে খাই থাকা হ'ব দে তই পঢ়গৈ যা মাজনী ভালকৈ পঢ়িবি ভালকৈ পঢ়িবি দেউতা মই ভালকৈ পঢ়ি আছোঁ মাজনী ভালকৈ পঢ় তই পৰীক্ষাত কিমান নম্বৰ লৈ পাছ কৰ সেইটোৰ লগত মোৰ ইমান কথা নাই তই যাতে ভাল মানুহ হ'ব পাৰ মোক সেইটোহে লাগে মাজনী ভালকৈ পঢ় হ'ব দেউতা তুমি চিন্তা নকৰিবা হেৰা এইবোৰ তোমালোকে কি কথা কৈছা মাথাটো বেয়া হৈছে নেকি কিনো কথা কৈ আছে আপুনি কিনো বেয়া কথা ইমান ভাল সম্বন্ধটো এনেকৈ হাতৰ পৰা যাবলৈ দিব নোৱাৰি নহয় এনেকুৱা আৰু বা আহেনে নাহে কিমান ভাল সম্বন্ধ লৈ আহিছে ন বৰুৱানীহঁতে আপুনি কিয় মানা কৰিছে ইমান চাকৰি কৰে ভাল ল'ৰা ন বিয়া দিয়ক তাইও পচন্দ কৰিছে যেতিয়া ল'ৰাজনেও পচন্দ কৰিছে তাইও পচন্দ কৰিছে আপুনিনো কিয় তেনেকৈ ক'ব লাগে এনেকুৱা ল'ৰা আৰু নাপাবওতো পাৰোঁ ন সিহঁতৰ ভাল হোৱাটোৱেতো লাগে একমাত্ৰ ছোৱালী ন তাই আমাৰ তাইৰ ভাল হোৱাটোৱেতো লাগে মোক আপুনি কিয় বুজি নাপায় বিয়া দিলে একো নহয় আগলৈতো আৰু বিয়াই দিব লাগিব ভাল ল'ৰা বা পাওঁনে নাপাওঁ এতিয়া পাওঁতেই দিয়াটোৱেই ভাল ন পাপা মোৰো পচন্দ হৈছে তুমিনো কিয় মানা কৰিছা চুপ থাকা মাজনী চুপ থাকা তোমাৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আহি আছে আৰু তুমি এতিয়া বিয়াৰ চিন্তা কৰিছা তোমাৰ বয়স কিমান আছে বিয়া হ'বলৈ কাৰণে কথা ক'বলৈ আহিছে সিহঁতে মাকে ধ্বংস কৰিছে ছোৱালীজনী ইছ পাপা পঢ়ি শুনিনো কেইটা মানুহ ডাঙৰ হৈছে কোৱাচোন পঢ়ি শুনিতো সেই তেনেকৈ ভাল ল'ৰা এজনে বিচাৰিম ন চাকৰি কৰা ধনী মানুহ এতিয়া মই পাওঁতেই ৰাখি থোৱাই ভাল ন পাপা চুপ থাকা মাজনী কি কথা কৈ আছা এইবোৰ চাকৰি কৰা মানে কি ভাল ল'ৰা নেকি কোনো আগগুৰি নোচোৱাকৈ বিয়াৰ কাৰণে তুমি সন্মতি দি দিবা আজিকালিৰ দিনত পঢ়া শুনাটো কিমান ইম্পৰ্টেণ্ট তুমি বুজি নোপোৱা ভালকৈ পঢ়া শুনা কৰি নিজৰ ভৰি নিজে থিয় হ'ব লাগে তাৰপিছত বিয়া হ'ব লাগে এই কম বয়সতে তোমাৰ বিয়া হ'বলৈ মন গ'লেই কি হ'ব মানে নহয় আপুনিনো কি কথাবোৰ কৈ আছে এইবোৰ তাই পচন্দ কৰিছে যেতিয়া বিয়া দি দিলেই হ'ল ন ভাল ল'ৰাহে বেয়া ল'ৰা নহয় চাকৰি কৰা ধনী মানুহ আৰু তাতকেনো কি লাগে আপুনি কিয় বুজি পোৱা নাই কথাটো তাই পৰীক্ষা আৰু কি আৰু পৰীক্ষা পিছতো দিব পাৰিব ল'ৰাটো গুচি গ'লে ক'ত পাম আকৌ তুমি কি কথা কৈ আছা মাকজনী হয় তাইক বুজাবহে লাগে এই ইমান কম বয়সতে বিয়াৰ কথা ধান্দা কৰিছে আৰু বিয়াৰ প্ৰস্তাৱ লৈ আহোঁতেই ক'ব লাগিছিল ন যে এতিয়া আমি ছোৱালী বিয়া নিদিওঁ এতিয়া তাইৰ পৰীক্ষা আহি আছে পৰীক্ষা দি লওক তাৰপিছত দেখা যাব তাই এতিয়া বয়স হোৱা নাই বিয়াৰ কাৰণে বুজিছা আৰু মোক কথা কৈ নাথাকিবা যোৱা ইয়াৰ পৰা দুইজনী আপুনি যে আৰু যি কৰে কৰি থাকক পাপাই একো বুজিয়ে নাপায় মানে যোৱা তুমি তাইক বুজোৱাগৈ যোৱা পৰীক্ষা আহি আছে ভালকৈ পঢ়িব দিয়াগৈ পৰীক্ষা ভাল হ'ব লাগিবতো মোৰ সন্মানৰ কথা আছে যোৱা সোনকালে পঢ়িব দিয়াগৈ তাইক এইবোৰ ধান্দা বাদ দিব দিয়া
বুজিছ মালতী, বহুত ভাল পৰিয়াল জান, বহুত ভাল পৰিয়াল। ল'ৰাটো বহুত ডাঙৰ চাকৰি কৰে। তহঁতৰ মাইনা বহুত সুখত থাকিব, গম পাইছনে? নহয় অঞ্জনা বাইদেউ, ভাল পৰিয়াল গম পাইছোঁ, কিন্তু আমাৰ ছোৱালীজনী বিয়া দিব পৰা হোৱা নাই নহয়। তাই এতিয়া পঢ়িহে আছে, আৰু অলপ বয়স হৈ লওক ৰ'ব। তাই এতিয়া বিয়া নিদিওঁ, তাইক বহুত সৰু হৈ আছে অ' বাইদেউ। তহঁতে কথাটো বুজি পোৱা নাই অ'। তহঁতে তাইক পিছত পঢ়াব পাৰিবি, কিন্তু এনেকুৱা ভাল ল'ৰা জানো পিছত পাবি? আমাৰ মাইনা গৈ ৰাণীৰ দৰে খাব পাৰিব, বুজিছ? বাইদেউ, আপোনাক মালতীয়ে বুজাই আছেচোন যে তাই এতিয়া বয়স হোৱা নাই, তাই এতিয়া পঢ়িহে আছে। তাইক এইবোৰ কথা এতিয়া মূৰত নোসোমাব বাইদেউ। তহঁতে বুজি পোৱা নাই অ', বহুত ধনী মানুহ গম পাইছনে? তাই ৰাণীৰ দৰে খাব পাৰিব সিহঁতৰ ঘৰত। অঞ্জনা বাইদেউ, তাই পঢ়ক দিয়ক, তাইক এতিয়া আমি বিয়া নিদিওঁ। তাই আৰু অলপ ডাঙৰ হওক, তাৰপিছত নিজেই নিজৰ ভৰিত থিয় হ'ব, কিবা এটা কৰিব। তাই যাতে লোকৰ ওপৰত আশা কৰি চলিব নালাগে, তাই লোকৰ ওপৰত ৰাণী হ'ব নালাগে। তাই নিজেই নিজৰ ভৰিত থিয় হৈ যাতে ৰাণী হৈ থাকিব, সেইটোহে বিচাৰোঁ। তাইক এতিয়া বিয়া নিদিওঁ দিয়ক। তাই আৰু অলপ পঢ়ক ভালকৈ। বাইদেউ, তাই পঢ়ক, মই যিমান কষ্ট কৰি হ'লেও তাইক পঢ়াম। তাই আৰু পঢ়ক, তাই ডাঙৰ মানুহ হওক। আমি বিয়া এতিয়া নিদিওঁ দিয়ক। হ'ব দে আৰু তেন্তে, তহঁতে যি ভাল দেখ। মই ভাল দেখিহে আহিছিলোঁ তহঁতক ক'বলৈ, নিদিয় যেতিয়া আৰু নাই আৰু। হ'ব দিয়ক বাইদেউ, আপুনি যে আমাৰ কথাখিনি ভাবিলে তাৰ বাবে ধন্যবাদ। বাৰু বহক, মই চাহ একাপ কৰি আনো, আপুনি বহক ইয়াতে। হ'ব দে, যা বনাগৈ। হ'ব দিয়ক আৰু শইকীয়া, কিমান আৰু দুখ কৰিব, আৰু দুখ কৰিতো উপায় নাই। যি হ'বলগীয়া আছিলে হৈ গ'ল আৰু। হয় দিয়ক দাদা, মই তাকে বুজাই বলে পৰা নাই তেওঁক। কৈ আছোঁ, তাই যি ভাল পালে তাকে কৰিলে ন। মই আগতেই কৈছিলোঁ সেইটো ল'ৰাক যে তাই ভাল পাইছিলে, তাক সৈতে বিয়া দিবলৈ কৈছিলোঁ, আপুনি নুশুনিলে। আৰু এতিয়া দুখ কৰি কি লাভ? তাই ভাল পাই আছিলে ন, সেইবাবে গুচি গ'ল। আৰু পৰীক্ষাৰ ৰিজাল্টটো বেয়া হ'লেই, কাৰণ তাই ভালকৈ পঢ়া শুনাই কৰা নাই। আপুনি যদি তাইৰ কথাটোত সন্মতি দিলে হয়, তাই চাগে পৰীক্ষা ভাল হ'ল হয়, বুজিছে? এতিয়ানো দুখ কৰি কি পাব? দুখ কৰি আৰু লাভ নাই। চব থকা, চব তোমাৰ কাৰণে হৈছে, বুজিছা দাদা? চব এই কাৰণে হৈছে, চব এই কাৰণে। ছোৱালীজনী যি লাগে বুলি কয় তাকে দি তাইক মূৰৰ ওপৰত উঠালে। এতিয়া মানুহবোৰৰ আগত কাৰ সন্মান গৈছে? চবেই খবৰ ল'বলৈ আহি আছে। পৰীক্ষাত পাছ কৰিব নোৱাৰিলে, ফেইল কৰিলে, আৰু তাৰপিছত সন্মান শেষ কৰি পলাই গুচি গ'ল। এতিয়া কাৰ সন্মান শেষ হৈছে? ইমান সৰুতে তাইক বিয়াৰ ধান্দা মূৰত সোমোৱাই দিলে, আৰু এতিয়া পৰীক্ষাটো ফেইল কৰালে। আমাৰ সন্মানৰ কথা তাই অলপো চিন্তা নকৰিলে, মোৰ সন্মানৰ কথা অকণো নাভাবিলে। মানুহবোৰৰ আগত এতিয়া নাক উলিয়াব নোৱাৰা অৱস্থা কৰিলে তাই মোক। কি দিয়া নাছিলোঁ তাইক, কি দিয়া নাছিলোঁ? যি বিচাৰে তাকে দিছিলোঁ। আৰু তাই কি কৰিলে? তাই আমাক সন্মান শেষ কৰি থৈ গুচি গ'ল। মানুহৰ আগত মুখ উলিয়াবলৈ নোৱাৰা অৱস্থা কৰিলে তাই মোক। এজনীয়ে ছোৱালী বুলি কিমান মৰম কৰিছিলোঁ, যি বিচাৰিছিল তাকে দিছিলোঁ। আৰু তাই আমাক মানুহৰ আগত ওলাব নোৱাৰা অৱস্থা কৰি থৈ পলাই গুচি গ'ল। কিমান দুখীয়া মানুহৰ ঘৰৰ ছোৱালী কিমান ভাল ৰিজাল্ট কৰিছে, আৰু তাই পাছটোকে কৰিব নোৱাৰিলে। মানুহৰ আগত ওলাবলৈ লাজ লাগিছে মোৰ এতিয়া। দাদা, মই কি কৰিম ভাবি পোৱা নাই। তাই এনেকুৱা কৰিব বুলি ভাবা নাছিলোঁ, গম পাইছেনে? হ'ব দিয়ক, যি হ'ল আৰু। মইচোন কৈছিলোৱে তাই সেইটো ল'ৰা ভাল পায়, বিয়া দি দিয়া হয় ন। আপুনি মোৰ কথা নুশুনিলে। এতিয়া মই কি কৰিব লাগে? মোক গালি দি থাকি কি লাভ? তাই যি ভাল পাইছে তাকে কৰক আৰু। তাই ভালটোৱেতো লাগে আমাক, ভালেৰে থাকক দিয়ক। চাকৰি কৰা ল'ৰা পাইছে দিয়ক, বেয়া পোৱা নাই নহয়। মানুহে নাহাঁহে দিয়ক, দুদিন হাঁহিব আৰু তাৰপিছত পাহৰি থাকিব। আপুনি এনেই চিন্তা কৰি নাথাকিবচোন। আৰু পৰীক্ষানো কি আৰু, আকৌ দিব পাৰিব, সেইটোনো কি ডাঙৰ কথা। হ'ব দিয়ক, বেলেগৰ লগত ৰিজাই নাথাকিবচোন। দেখিছে দাদা, এই কথা শুনিছে? কেনেকুৱা মাক, একো বুজি নাপায়। ছোৱালীজনী তাই ধ্বংস কৰি পেলালে। হ'ব আৰু দিয়া শইকীয়া, এইবোৰ বাদ দিয়া আৰু। এতিয়া ছোৱালীজনী ক'ত আছে, কি কথা, খবৰ ল'বলৈ চেষ্টা কৰা। যি হ'ল আৰু দিয়া, কিনো ক'ম আৰু। তাই ভালকৈ পাছটো কৰি বিয়া হৈ যোৱা হৈ কথা নাছিলে। তাই এনেকুৱা কৰিব নালাগিছিলে বাৰু। কিনো কৰিবা, আজিকালি ল'ৰা ছোৱালী যি কৰিলে আৰু দিয়া। এতিয়া বিচাৰ খোচাৰ আৰম্ভ কৰা। ভালে আছেনে নাই, ক'ত আছে, বুজিছা? মন মাৰি ভিতৰত সোমাই থাকিলে নহ'ব, ব'লা ওলোৱা। মালতী, কিয় এনেকৈ কান্দি আছ? ভাল খবৰহে, ভাল খবৰ থবলৈ এনেকৈ কান্দি থাকে নেকি, কচোন? আকৌ মালতী, তোৰ জীয়েৰে আমাৰ গোটেই গাঁওখনৰ নাম ৰখাইছে, বুজিছনে? তই আকৌ কান্দিছ কিয়? তাইক আহিবলৈ দেচোন, বাপেকক আহিবলৈ দে, তাইক আহিবলৈ দে, কান্দি কুটি নাথাকিবি, ভাল খবৰহে। নাজানো আৰু, আপোনালোকৰে আশীৰ্বাদ।
হ'ব দে মালতী, কান্দি নাথাকিবিচোন। ভাল খবৰত হ'বলা কান্দি থাকে নেকি? গোটেই গাঁওখনে তোৰ জীয়েৰক আশীৰ্বাদ দিছে দে। তাইক আহিবলৈ দেচোন আগতে। আহিব এতিয়া চাগে, বাপেকে আনিবলৈ গৈছে নহয়। ৰিজাল্ট আনিবলৈ বাপেকে চাইকেলত লৈ গৈছে তাইক। হ'ব দে, আহি পাব আৰু চাগে। তাত চাগে কিমান মেডিয়া ভিৰ কৰিছে ঠিক নাই স্কুলত। আমি নিউজত দেখিছোঁ নহয় তাইক। তাইও কান্দি পেলাইছে জাননে, আৰু বাপেকেও কান্দি পেলাইছে। তহঁতৰতো টিভি নাই দেখা পাবলৈ। আমাৰ ঘৰলৈ নগলি কিয়? টিভিত চাব পাৰিলি হয় জীয়েৰক। দেখি বৰ ভাল লাগিছে, সেইবাবে দেখি চব দৌৰি আহিলোঁ আকৌ তহঁতৰ ঘৰলৈ। সঁচাকৈ ছোৱালীজনী আমাৰ গাঁওখনৰ নাম ৰখালে দেই। টিভিত ওলাই অকল তাইকে উলিয়াই আছে জাননে, তাইকে উলিয়াই আছে। গোটেই মেডিয়াই খালি ইটোৱে সোধে সিটোৱে সোধে, তাই উত্তৰ দিব নোৱাৰা হৈ গৈছে বেচেৰি কান্দি কান্দি। তাইও ফূৰ্তি পাইছে দেচোন, তাইও কষ্ট কৰিছে, তহঁতেও কষ্ট কৰিছ বাৰু। তাইও বহুত কষ্ট কৰিছে, সেইবাবেতো এনেকুৱা ভাল এটা ৰিজাল্ট পাৰিছে কৰিবলৈ ন। গাঁওখনৰো নাম হৈছে, তাই নিজেও ভাল মানুহ হ'ব পাৰিব। সঁচাকৈ ভাল লাগিছে দে শুনি, বহুত ভাল লাগিছে। তহঁতে যে ইমান কষ্ট কৰি খেতি কৰি হ'লেও তাইক পঢ়াইছ, সঁচাকৈ ভাল সংস্কাৰ দিছ তাইক। ভাল কৰিছ, বহুত ভাল কৰিছ। নাজানো আৰু বাইদেউ, চব ভগৱানৰ আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ, সেইবাবেতো পাৰিছোঁ। নহ'বা আৰু আমিনো ক'ত পাৰোঁ কওকচোন। আমাৰ নিচিনা মানুহে আৰু সেনেকুৱা খবৰ এটা পাম বুলি আশাও কৰা নাছিলোঁ। হ'ব দে বোৱাৰী, কান্দি কুটি নাথাকিবি। তাই আহিব দেচোন, এনেকৈ কান্দি কুটি নাথাকিবি। ইমান ভাল খবৰ, আমিয়ে দৌৰি আহিছোঁ আৰু চবেই দৌৰি তাইক এতিয়া খবৰ ল'ব। তাই সেইকাৰণে অলপ দেৰি হ'ব আৰু ইমান ভাল খবৰ কৰিছে। তই যদি কান্দি কুটি থাক তাই আৰু মনটো বেয়া লাগিব, গম পাইছনে? নাকান্দিবি, আহিব দে। মাজনী, তই আহিলি মাজনী? মা, মই পালোহি দিয়া। তুমি কিয় কান্দি আছা? উঠা, তেনেকৈ কিয় বহি আছা? নাকান্দিবা, উঠা, ভাল খবৰহে। মোক জানা মা, সকলোৱে ইণ্টাৰভিউ লৈছে মোক। কিমান যে টিভি নিউজৰ চেনেল আহিছে, আৰু তোমালোকৰ সকলোৰে কথা সুধিছে। তুমি টিভিত চাবাগৈচোন জেঠাইহঁতৰ তাত। মোক সকলোৱে সুধিছে জানা। মা, মই এতিয়া ডাঙৰ মানুহ হ'ব পাৰিম মা। অসমৰ ভিতৰত মই ফাৰ্ষ্ট হৈছোঁ জানা। মই ভাল ৰিজাল্ট কৰিলোঁ নে মা? মাজনী, ভাল ৰিজাল্ট কৰিলি, বহুত ভাল কৰিছ। মই তোক ইমান গালি খপনি পাৰি থাকোঁ, তাৰ বাবে মোক ক্ষমা কৰি দিবি দেই। তই আমাৰ বহুত সন্মান আনিছ, তোক লৈ আমি বহুত গৌৰৱান্বিত হৈছোঁ। তোৰ নিচিনা ছোৱালী এজনী পোৱাটো মোৰ কাৰণে ভাগ্যৰ কথা। বহুত সন্মান কঢ়িয়াই আনিছ তই আমাৰ কাৰণে মাজনী। হেৰা, হ'ব দিয়া, এতিয়া ভাল সময়ত হ'বলৈ কান্দা কুটাখন কৰে নেকি? যোৱা, সকলোৰে কাৰণে চাহ বনোৱাগৈ যোৱা। আপোনালোক বহক দেই, নাযাব। আপোনালোক যে আহিছে আমাৰ বহুত ভাল লাগিছে। দেখিছে মোৰ ছোৱালীজনীয়ে এনেকুৱা ভাল ৰিজাল্ট কৰিব বুলি ভাবাই নাছিলোঁ। সকলোৱে মোক ইমান সন্মান কৰিছে, বৰ ভাল লাগিছে। আৰু আপোনালোক যে আহিলে আমাৰ ঘৰত, তাৰ কাৰণেও আপোনালোকক সেৱাহে জনাইছোঁ আৰু। কিয়নো নাহিম নন্দন তোৰ ঘৰলৈ? তোৰ জীয়েৰে ইমান ভাল ৰিজাল্ট কৰিছে, গাঁওখনৰ নাম ৰখাইছে, আৰু আমি নাহিম নে কচোন? টিভিত দেখিছোঁ তোৰ জীয়েৰক, আৰু টিভিত দেখি আমি চব দৌৰি আহিছোঁ, বুজিছ? আৰু আমাক এতিয়া মিঠাই খুৱাব লাগিব। হওক দে, আমাৰ সকলোৰে আশীৰ্বাদ আছে তহঁতৰ ছোৱালীৰ ওপৰত, আৰু তোৰ ছোৱালীয়ে আৰু আগলৈ আগুৱাই যাওক, ভাল মানুহ হওক, তাকেই বিচাৰোঁ দে। ককাইদেউ, আপোনালোকে আশীৰ্বাদ কৰিব মোৰ ছোৱালীজনীক। মাজনী, সেৱা এটা ল, সকলোৰে আগত সেৱা এটা ল আকৌ। দেউতা, হ'ব দে, সেৱা নকৰিলে হ'ব। তাইৰ ওপৰত আমাৰ সকলোৰে আশীৰ্বাদ আছে। তাই অসমৰ ভিতৰত ফাৰ্ষ্ট হৈ দেখালে, ইমান কষ্ট কৰি পঢ়িছে, আৰু তাতকৈ কি লাগে? আমিহে তাইক খুৱাব লাগে এতিয়া ভালকৈ আনি। আমাৰ সকলোৰে সন্মান ৰখালে তাই। হওক দে, বহুত ভাল লাগিছে। নাই, আপোনালোকৰ আশীৰ্বাদো লাগিব দে মাজনী, সেৱা কৰ। হ'ব দেউতা।